স্প্ৰে চুৰৰ আতংক এবাৰ স্প্ৰে চুৰে ই ৰিক্সাৰ চালকক টাৰ্গেট কৰি লৈছে ভাড়াত লৈ যোৱাৰ চলেৰে ই ৰিক্সা চালকক লৈ যোৱা হৈছে অচেতন কৰি লোৱা হৈছে স্প্ৰে মাৰি অচেতন কৰা হৈছে তাৰ পাছতে নগদ ধন সহ ই ৰিক্সা লৈ উঠাও হৈছে স্প্ৰে চুৰে ঘটনা সংঘটিত হৈছে জুৰিয়াত আমি দৃশ্যাংশ এই মুহূৰ্তত পুৰস্কৃতৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো বৰ্তমানেও মাৰ যোৱা নাই স্প্ৰে চুৰৰ আতংক আৰু নগাঁৱত বৰ্তমানেও স্প্ৰে চুৰে আতংকৰ সৃষ্টি কৰিছে আৰু এইবাৰ স্প্ৰে চুৰৰ টাৰ্গেট হৈ পৰিছে ই ৰিক্সাৰ চালক ই ৰিক্সাৰ চালকক ভাড়াত লৈ যোৱাৰ চলেৰে লৈ যোৱা হৈছে তাৰ পাছতে চেতনা নাশক দ্ৰব্য স্প্ৰে কৰা হৈছে স্প্ৰে কৰি অচেতন কৰাৰ পাছতে ই ৰিক্সালৈ উঠাও হৈছে স্প্ৰে চুৰ লগতে নগদ ধন লুটি নিছে দৃশ্যাংশ আমি আগবঢ়াইছো এই মুহূৰ্তত জুৰিয়াতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ই ৰিক্সা ভাড়া লৈ দি চালকক স্প্ৰে মাৰি ই ৰিক্সাৰ লগতে ধন লৈ উঠাও হৈছে দুৰ্বৃত্ত আৰু কালি বিয়লি ইক্ৰামুল হক নামৰ লোকজনৰ ৰিক্সাখন জুৰিয়াৰ পৰা নগাঁৱলৈ ভাড়া লৈ নিছিল 3জনকৈ লোকে তাৰপিছত নিশা ই ৰিক্সাখনৰ গৰাকী ইক্ৰামুল হকক স্প্ৰে মাৰি অচেতন কৰি লোৱা হৈছে আৰু নগদ ধন সহ ই ৰিক্সাখন লৈ উঠাও হৈছে দুৰ্বৃত্তৰ দলটোৱে আৰু কোৱা পৰিয়ালৰ লোকে ইক্ৰামুলক জুৰিয়াৰ আলিটাঙনিৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰিছে আৰু চিকিৎসালয়ত ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে ঘটনা সংক্ৰান্তত ভুক্তভোগীগৰাকীয়ে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কিন্তু স্প্ৰে গেংটোক আটক কৰিবলৈ সক্ষম হোৱা নাই পুনৰবাৰ জনাই আছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে জুৰিয়াত এতিয়া চাঞ্চল্য সৃষ্টি হৈছে কিয়নো এইবাৰ স্প্ৰে চুৰৰ টাৰ্গেট হৈ পৰিছে ই ৰিক্সাৰ চালক ভাড়ালৈ লৈ যোৱাৰ চলেৰে ই ৰিক্সাৰ চালকক লৈ যোৱা হৈছে ইক্ৰামুল হক নামৰ ই ৰিক্সা চালকৰ সৈতে এই ঘটনা সংঘটিত হৈছে আৰু অচেতন অৱস্থাত ইক্ৰামুল হকক উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে আৰু কালি বিয়লি ইক্ৰামুল হক নামৰ লোকজনৰ ৰিক্সাখন জুৰিয়াৰ পৰা নগাঁৱলৈ বুলি লৈ যোৱা হৈছিল 3জনকৈ লোক আহিছিল নিবলৈ আৰু পিছত ই ৰিক্সাখনৰ গৰাকী ইক্ৰামুল হকক স্প্ৰে মাৰি অচেতন কৰি লোৱা হৈছে তাৰ পাছত নগদ ধন লুটি নিছে লগতে ই ৰিক্সাখন লৈ উঠাও হৈছে দুৰ্বৃত্তৰ দলটোৱে আৰু তাৰ পাছতে পৰিয়ালৰ লোকে ইক্ৰামুলক জুৰিয়াৰ আলিটাঙনিৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰি জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান পৰ্যন্ত কিন্তু ই ৰিক্সাৰ গেংটোক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে এই সন্দৰ্ভত আহি পৰিছে কিছু ভাষ্য আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো আজি ৰাতিপুৱা আমাৰ ভাতিজা টমটম চলায় টমটম চলাওঁতে টমটমটো লৈ গ'ল চোৰে আৰু মোবাইলটো লৈ গ'ল টকা পইচা যি আছে লৈ গ'ল মই এজাহাৰ এটা দিলোঁ 12টা বজাত এতিয়ালৈকে তদন্ত কৰা নাই ক'ত এজাহাৰ দিছিলে এই জুৰিয়া থানাত জুৰিয়া আৰক্ষী এতিয়ালৈকে তদন্ত কৰা নাই এতিয়ালৈকে তদন্ত কৰা নাই তো টমটমখন কেনেকৈ নিলে টমটমটো স্প্ৰে কৰি ল'ৰাটো এতিয়া মৰা অৱস্থাত স্প্ৰে কৰি পেলাই লৈ গ'ল ক'ৰ পৰা নিছে বুলি গম পাইছে আমি গম পাইছোঁ আলিটিঙিনিৰ পৰা লৈ গৈছে জামুগুৰি এনে টমটমটো কিয় নিছিল তাত ভাড়া হিচাপত লৈ গৈছিলে ভাড়াত কোনে কোনে নিছে গম পাইছে ভাড়া এই ঠেলামাৰা মানুহটো গৈছে ঠেলামাৰা ঘৰ এই মেচিন আনিব জুচ মেচিন আনিব 20টা নগাঁও যাই পেলাই আকৌ গুচি আহিব লগে গুচি আহিব ভাড়া হ'ল 400 টকা এতিয়া আপুনি আৰক্ষীক কি দাবী জনাব আৰু কি কম যে এইটো তদন্ত কৰিবলৈ কালি আবেলিৰ পৰা মানুহটো ভাড়া লৈ গৈছিলে নগাঁও পাছত মানুহজনী পাছৰ পৰা নাই ফোন কৰি আছে মোবাইলটো ছুইচ অফ হৈ আছে পাছত ৰাতি গোটেইটো ৰাতি বিচাৰিলোঁ পাছত পোৱা নাই পাছত ৰাতিপুৱা এটা মানুহে ফোন কৰি ক'লে যে অমুক জেগাত মানুহটো পৰি আছে পাছত গৈ পেলাই আলিটিঙিনি জামুগুৰি এটা চেণ্টাৰ আছে সৰু চেণ্টাৰ তাত গৈ পেলাই দোকানৰ সন্মুখত দেখিছোঁ চালিঘৰৰ তলত সি পৰি আছে একেবাৰে মৰা অৱস্থা পাছত তাৰ পৰা আনি পেলাই নগাঁও মেডিকেল কৰালোঁ মেডিকেল কৰোৱাৰ পাছত জুৰিয়া থানালৈ আহিলোঁ আহি পেলাই এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ পাছত আকৌ জুৰিয়া হস্পিটেলত ৰেফাৰ দিলে জুৰিয়া হস্পিটেলৰ পৰা মেডিকেল কৰাই এজাহাৰটো মানে কেনেকুৱা অৱস্থাত পাইছিলে তুমি গৈ পেলাই আমিতো তাত গৈ পেলাই একদম মৰাৰ অৱস্থাত পালোঁ ঘৰৰ অৱস্থা মানে গাড়ীৰ লগত নাছিলে গাড়ীৰ লগত নাই মোবাইল নাই পইচা আছিলে পইচাও নাই তাৰ পৰা উদ্ধাৰ কোনে কৰিছিল তুমি কৰিছিলা ময়ে উদ্ধাৰ কৰিছিলোঁ তাত ৰাইজ আছিলে ৰাইজক ক'লোঁ যে এনেকুৱা সি এনেকুৱা কৰি আছে মই তাক নিবলৈ আহিছোঁ পাছত সিহঁতক কৈ পেলাই পাছত আনিছোঁ এই ঘটনাবোৰ কেছ কৰা হৈছে ন ঘটনাৰ সন্মুখত কেছ কৰা হৈছে কি দাবী জনাব আৰক্ষীক মই আৰক্ষীক এটা দাবী জনাওঁ যে আমাৰ উচিত তদন্ত লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰ